কামলে কামল খা অলপ অলপ কৰি সম্পাদক তথা ইয়াত উপস্থিত থকা আমাৰ এই গয়াৰজৰ আৰু মানে আমাৰ 7টাত আছিল প্ৰগ্ৰামটো ইয়াতে অহা 7টা প্ৰগ্ৰামটো হৈছিল ঘটনাসূচী আমাৰ মানে আহাতে আহাতে বহুত দেৰিখন আমি হেৰিতো গ'লোঁ লাম্পিত গ'লোঁ লাম্পিৰ পৰা আৰু অকস্মাত মানে চমৰীয়া গ'লোঁ এনেকৈ এটা প্ৰগ্ৰাম বনাই তাত যাব লগা হ'ল দাদাক মানে ইমান ইমাৰ্জেঞ্চি মাতিব তাতে গুচি গ'লোঁ তাত মানে আহাতে আমাৰ অলপ দেৰি হৈছে সময় যদি আহিব নগ'ল ইলেকশ্যনৰ বতৰ গমেই পায় গতিকে তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে চবেই গম পাইছে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এইবাৰ মনোনীত প্ৰাৰ্থী আমাৰ ৰমেন সিং ৰাভা ডাঙৰীয়াক দিছে তেখেতে আমাৰ নিজে কাষৰে বকৰে আমাৰ লোকেল মানুহ তেখেতে আমাৰ বিজ্ঞানী কলেজৰ লেকচাৰক আছিলে আৰু তেখেত আৰ্টছৰ মানে মানে একদম সোঁহাত আছিলে তেখেতে সাধাৰণ সম্পাদক আছিলে খুব এটা নেতৃত্ব দিব পৰা মানুহ আছিলে তেখেতে এটা ৰাজনৈতিক দল বাছি ল'ল তেখেতে খুব জ্ঞানী অভিজ্ঞ শিক্ষাবিদ সাহিত্যিক চবখিনিয়ে তেখেতৰ জ্ঞান আছে আৰু তেখেতে এটা দল এটা বাছি ল'লে ৰাজনৈতিক দল বাছি ল'লে কোনটো মানে দলত গ'লে মানে তাত এটা ভাল এটা আদৰ্শ পাব বা ভাল সন্মান পাব আৰু কোনটো দলত আছে গতিকে দাদাই ভাবিলে যে ভাৰতীয় জাতীয় কংগ্ৰেছ 70 বছৰে যিটো কংগ্ৰেছ নেশ্যনেল পাৰ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ দল এটা খুব বৃহৎ দল বৃহৎ সাগৰ এটা গতিকে দাদাই ভাবিলে যে সেইটোত গ'লে মই তাত নিশ্চয় মই ৰাইজৰ সুবিধা কৰাৰ ৰাইজৰ কাম কৰাৰ কাৰণে মই নিশ্চয় সুবিধা পাম বুলি দাদাই এই দলটো বাছি ল'লে গতিকে ইমান সৌভাগ্যৰ কথা দাদাই 3 মাহ জইন কৰা 3 মাহ পিছতে দাদাক আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে তেখেতৰ বহু কথা বা বহু হেৰি তেখেতৰ গম পায় আমাৰ নেতৃবৃন্দই তেখেতক টিকেটটো প্ৰদান কৰিলে ইমান লাগি নিজে দাদাই গমো নাপায় যে 10 টকাটো খৰচ কৰা নাই দাদাই ঘৰতে বহি আছে কিন্তু জইন কৰি দাদাই 10 টকাটো খৰচ কৰি পোৱা নাই কিন্তু ইমান সৌভাগ্যৰ কথা দাদাই 3 মাহৰ ভিতৰতে দাদাই এই টিকেটটো প্ৰদান কৰিছে দাদা আৰু আমিও খুব ভাল পাইছোঁ যে দাদাৰ দৰে মানুহ এজন আমি পাইছোঁ যে আমাৰ সন্মুখত আৰু ইমান বছৰে আমি বেলেগক ভোট দি আছিলোঁ বা বেলেগ মানুহ আমাৰ আছিলে যে ইমান বছৰৰ মূৰত আমাৰ বক সমষ্টিটো SP হৈছে তাৰ কাৰণে আমাৰ খুব এটা মানে আমি নিজকে সবল ব্যক্তি বুলি ভাবোঁ যে আমাৰ উন্নয়ন আমাৰ গাঁৱৰ উন্নয়ন হ'ব বা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আমাৰ উন্নয়ন হ'ব আৰু দাদাই যিটোকে জানে গতিকে ৰাইজৰ কাম কৰাৰ কাৰণে ওলাই আহিছে যাতে আমাৰ ৰাইজৰ যিবিলাক আমাৰ অসুবিধা আছে ৰাস্তা ঘাটৰ পৰা পানীৰ পৰা যিকোনো ক্ষেত্ৰত আমাৰ সমস্যা আছে সেই সমস্যাখিনি যাতে দাদাই জিকি অহাৰ পিছত যাতে ৰাইজৰ মাজত আহি সমস্যাৰ সন্মুখীন হয় বা সেই সমস্যাবিলাক মুখিমূল কৰাৰ কাৰণে কাম কৰাৰ কাৰণে দাদাই আমাক দিয়ে তাৰ কাৰণে মই ৰাইজৰ হৈ অনুৰোধ জনাইছোঁ যিখিনি হেৰি আছে সেইখিনি যাতে দাদাই কৰি দিয়ে আৰু আমি ভাবোঁ দাদাই বহু ভোটত জিকি ওলাই যাব আৰু বহুত মানুহ সঁহাৰি দিছে বহুত মানুহ দাদাই সঁহাৰি পাইছে এতিয়া মানুহ আহি আছে দাদাৰ ওচৰত কিছুমানে হয়তো দেখা দি আহিছে কিছুমানে নেদেখা দি আহিছে আৰু বহুত মানুহ ছাপোৰ্ট দিছে গতিকে আশা কৰোঁ সকলোৱে যাতে তেখেতক ভোটটো দি প্ৰদান কৰে আৰু মই দাদাক কৈছোঁ যাতে আমাৰ এইটো ডাঙৰ এটা আমাৰ এই গাঁওখন আমাৰ লগত মানে জড়িত মানে খুব এটা হেৰি আছে গতিকে দাদাই ভালকৈ জিকি আহিলে যাতে গাঁওখনৰ প্ৰতি চাই নজৰ ৰাখে সেইটো মই কামনা কৰিছোঁ আৰু এইখিনিয়ে মই দাদাৰ মই বক্তৃতা ৰাখিলোঁ আৰু এতিয়া আপোনালোকে এটা যদি সম্বৰ্ধনা জনায় দাদাক এটা সম্বৰ্ধনা জনাই আপোনালোকৰ যিখিনি হেৰি আছে সেইটো আমি ক'ব পাৰে
সঙ্গে থাকতে হবে নাই আর সিগি রেখে প্রয়োজন নাই না সিগি করে খালি দশ মিনিট খালি 10 করতে না থাকলে এখানে করলে ভিড় লোক আছে লাইটে ব্যবস্থা সন্মানীয় আজি কলিয়াকত ৰাভাইগেটী ৰাইজৰ সভাপতি মহোদয় লগতে আমাৰ মাজত উপস্থিত থকা 28 নং বকচগাঁও সমষ্টি আপোনালোকে গমেই পাইছে আমাৰ জয়া বাইদেউ আপোনালোকক সম্পূৰ্ণভাৱে বহলাই কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী সন্মানীয় ৰমেন সিং ডাঙৰীয়াদেৱ আমাৰ মাজত উপস্থিত হৈছে আৰু এই চেগতে আমি কলিয়াকত ৰাভাইগেটী ৰাইজৰ ফালৰ পৰা এখন সজাৰে সমৰ্থনা জনাবলৈ ওলাইছোঁ আৰু সমৰ্থনা জনাব আমাৰ কলিয়াকত ৰাভাইগেটী ৰাইজৰ সম্পাদক মেঘেশ ৰাভাই। আৰু এই ক্ষেত্ৰতে আমাৰ মাজত উপস্থিত আছে আমাৰ সন্মানীয় সভাপতি মহোদয় তেখেতকো আৰু তেওঁৰ সন্মুখত আৰু তেওঁ যাতে আমাৰ সভাপতি মহোদয় ৰমন সিং ৰাভা ডিঙৰাৰ লগত সহযোগিতা ৰাখে তেওঁৰ সংগতি ৰাখি তেওঁকো আমি এখন ৰাভা বাজাৰে সম্বোধনা জনাবলৈ ওলাইছোঁ আৰু সম্বোধনা জনাব আমাৰ কলিয়াকত ৰাভাইগেটী ৰাইজৰ অধিকাৰ বিমল চন্দ্ৰ ৰাভা। সম্বৰ্ধনা অনুষ্ঠানটো সামৰিব যোৱাৰ আগে আগে মই দুআষাৰ বক্তৃতা ৰাখিবলৈ বিচাৰিছোঁ। 28 নং বকচগাঁও সমষ্টিৰ ৰমেন সিং ডাঙৰীয়াদেৱক কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তেওঁ আজি প্ৰতিনিধিত্ব কৰিছে। মই ভাবিছোঁ, মই আশা ৰাখিছোঁ তেওঁ যিহেতু আমাৰ ৰাভা সম্প্ৰদায়ৰ লোক তেওঁ জাতিহকে মাত পাতিব আৰু তেওঁৰ এইখিনি চেতনা নিশ্চয় আছে। আৰু আমি কলিয়াকত ৰাভাইগেটী ৰাইজৰ ফালৰ পৰা কলিয়াকত ৰাভাইগেটী ক'লেই ভুল হ'ব, আমাৰ যিমানখিনি এলেকা আছে তেওঁক আমি সহযোগিতা আগবঢ়াম আৰু তেখেতৰ সমূহ ৰাইজৰ ফালৰ পৰা আৰু শ্ৰী শ্ৰী মা কামাখ্যা গোসানী মন্দিৰৰ ফালৰ পৰা তেওঁৰ যাতে ভৱিষ্যত জীৱনটো আৰু যিটো কামত আগবাঢ়িছে তেওঁ যাতে সফল হয় তাৰে আমি ৰাইজৰ ফালৰ পৰা তেখেতক কি কয় আশীৰ্বাদ জনাই আজিৰ সামৰণি অনুষ্ঠান ইমানতে মই সামৰণি মাৰিছোঁ। নমস্কাৰ। কলিয়াকত ৰাভাইগেটী ৰাইজৰ এই বুঢ়া গোসাঁই না মন্দিৰৰ প্ৰাংগণত মোৰ বাবে অপেক্ষা কৰি থকা ৰাভা ৰাইজ আৰু মোৰ লগত থকা দলৰ বাইদেউ তেওঁলোকে ৰাভা ৰাইজ কাৰণে কথাবিলাক অলপ বেলেগকৈ ক'ম, বেলেগ জেগা হ'লে বেলেগকৈ ক'ব আছে বেলেগ কথা। তাৰমানে বকচগাঁও সমষ্টি জনজাতি সংৰক্ষিত হৈছে, আগতে হ'ব লাগিছিল ৰাজনৈতিক পাকচক্ৰত 76ত নোহোৱাকৈ থাকি গ'ল। 2-3% মানে অনুসূচিত জাতি থকা মানুহখিনিক লৈ পেলাই সমষ্টি এটা সংৰক্ষিত কৰি থৈ গৈছে। যিয়ে নহওক এতিয়া জনজাতি সমষ্টি হৈছে সংবিধানে দিয়া ব্যৱস্থা এটাৰ জৰিয়তে। বকচগাঁও সমষ্টিৰ জনসংখ্যাৰ পেটাৰ্ণটো কেনেকুৱা মই সেই কথাখিনি ক'ব খুজিছোঁ। ৰাভা আছে 48,000, মাইনৰিটি মুছলমান আছে 28,000, প্ৰায় 28,000, বড়ো আৰু গাৰো প্ৰায় ওচৰা-ওচৰি বা 20-22 এনেকুৱা। কোচ ৰাজবংশী বোধহয় 18,000 মান আছে আৰু হিন্দু বেংগলী আছে 23,000, বাকী আদাৰ্ছ অন্য জাতি জনগোষ্ঠী। এতিয়া কথা হ'ল মই ৰাভা হিচাপে আপোনালোকক এটাই অনুৰোধ কৰোঁ, মই যদি বকত নাহিলোহেঁতেন কংগ্ৰেছ দলত যে মই ইচ্ছাকৃতভাৱে নিজৰ ইচ্ছাৰে অহাও নাই, বিভিন্ন জনৰ পৰামৰ্শৰ পিছত মই আহিছোঁ দলত আৰু দলত নৈতিকতাৰ কাৰণে কংগ্ৰেছ সলনি হৈছে গৌৰৱ গগৈ অহাৰ পিছত।
তো এইখিনিয়ে কথা টিকটটো মই নাথাকিলে বকো চিটটো তাৰমানে গাৰক এৰি দিয়ে পশ্চিম গোৱালপাৰাটো ৰাভাক টিকট দিয়ে মানে কংগ্ৰেছে গাৰো ৰাভা বড়ো যাতে মিলি থাকিব পাৰে তাৰ কাৰণে তিনিটা সমষ্টিত তিনিটা জাতিক চিট দিছে তো বিজেপিয়ে ইয়াত বড়োক দিলে মাজতে বাতৰি ওলাল যৌথৰ মতে তিনিটা সমষ্টি হ'ব কিন্তু নামতে এইটো একো নহয় গৈ থৈ মানে বিজেপিৰ মতেই হৈছে আৰু বিজেপিৰ প্ৰাৰ্থীজন আপোনালোকে খবৰ পাই কিজানি বহু কোটি টকা পইচা দি পেলাই টিকেট লৈছে বহুত কোটি গম পাই কিজানি বহুত কোটি গতিকে ইয়াৰ আগৰ কথাখিনি জানে আপোনালোকে তেওঁ কি কৰে কি নকৰে ব্যৱসায় কৰা 70 বছৰে নোহোৱা বহুত মদৰ দোকান তেওঁ খুলি দেখুৱাইছে দেউতাক কিন্তু মদৰ বিৰোধী আছিল এতিয়া মই ক'ব খোজো 48,000 ৰাভা 40,000 যদি ভোটদান হয় 40,000 যদি ভোটদান হয় ৰাভা হিচাপে জাতিটো যদি সঁচাই সচেতন হৈছে ৰাভা আসন পোৱাৰ পিছত যদি জাতিটো সঁচাই সচেতন হৈছে এগৰাকী ৰাভা আসনৰ সংগ্ৰামক নেতৃত্ব দিয়া ব্যক্তি হিচাপে যি দলতেই নাথাকক কাউন্সিলখনতো কংগ্ৰেছে দিয়া কাউন্সিল দিছে বিজেপি দিয়া নাই যিয়ে নাথাকক মই সেইটো নাথাকক ৰাভা সংগ্ৰামক নেতৃত্ব দিয়া ব্যক্তি হিচাপে কংগ্ৰেছত থাকিলেও ৰাভাসকলৰ ভোটটো হয়তো ৰমেন সিং ৰাভাৰ নামতে যাব লাগে জাতিৰ নামত আৰু ৰাভা জাতিটোৰ যাক আমি জননেতা বুলি কওঁ সব্যসাচী ৰাভা তেখেতৰ এটা কথা আমি লিখো আগত জাতি পিছত ৰাজনীতি এইবাৰ যদি আগত জাতি পিছত ৰাজনীতি কৰে ৰাভা জাতিটোৱে 40,000 ভোট পল হ'ব তাৰে অলপ অৰুণোদয় কিবা এনেকৈ অলপ গুচি যাব ধৰি ল'লোঁ মানি ল'লোঁ 30,000 যদি ভোট ৰাভাবিলাকে পল কৰিব পাৰে ৰমেন সিং ৰাভাৰ পক্ষত মাইনৰিটি 27,000 ভোট আছে 28,000 প্ৰায় 25,000 পল হ'লে প্ৰায় 22-23,000 কংগ্ৰেছৰ ফালে 30,000 53,000 ভোট কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহখিনি এইবাৰ বিজেপিক ভোট নিদিওঁ বুলি কৈ আছে 18,000 যদি 8,000 আহে 18,000 যদি 8,000 আহে গাৰোৰ আছে 24,000 ভোট তেখেতসকল NPP কেণ্ডিডেট আছে যদিও কিছু ভোট ইফালে আহিবই আহিলে কংগ্ৰেছৰ কেণ্ডিডেটজন জিকি যোৱাৰ ৰাস্তাটো সুগম হৈ আছে আৰু গোটেই কথাখিনি নিৰ্ভৰ কৰিছে ৰাভা জাতি 48,000 ভোট থকা জাতিটোৰ ওপৰত ৰাভা জাতিটোৱে যদি চেতনা আছে তেতিয়াহ'লে ভোট দিব আৰু যদি ৰাভা জাতিটোৱে 48,000 ভোট থকা ভোটাৰ থকা সত্ত্বেও যদি জিকিব নোৱাৰে ৰমেন সিং ৰাভা যদি জিকিব নোৱাৰে ৰাভা হৈ পেলাই কংগ্ৰেছৰ প্ৰাৰ্থীজনৰ ৰাভা 48,000 ৰাভা ভোটাৰ তথাপিও যদি জিকিব নোৱাৰে আমাৰ ত্ৰৈলোক্য দাদা হয় না ত্ৰৈলোক্য দা বুলি ভাবি আছো ভালকে চোৱাই নাই তো ৰাভাবিলাকক কিন্তু এনেই লাগছে চিধা কথা ক'ব আৰম্ভ কৰিছে বড়ো সম্প্ৰদায় এইবাৰে চান্সটো ভাল এইবাৰ যদি জিকিব নৰা আৰু কাৰণ বিজেপি ৰাজমেশ্বৰ মানুহৰ তেওঁৰ প্ৰতি ভাল 6 মাহ আগতে তাৰ আগতে কোনো সামাজিক হেৰি চিনিয়ে নাপায় ডনেশ্যন বিচাৰি পেলাই 500 টকা যাচ্ছে যিজন মানুহ 200 কোটি টকা মানৰ মালিক টিকতে বোলে 20 কোটি মান টকা খৰচ কৰি পেলাই দিছে কি খেলিব কি ৰাইজৰ কাম কৰিব জিকি আহিলে কি কাম কৰিব সেইটো জানা আছে গতিকে মই আৰু বৰ বেছি দীঘলীয়া নকৰোঁ মই এগৰাকী সংগ্ৰামী ৰাভা হিচাপে আৰু দুটা ৰাভা আসন নিৰ্বাচন মই নেতৃত্ব দি পেলাই থাকোঁ কিহৰ কাৰণত কংগ্ৰেছৰ ৰাভাৰ লগত ক'ৰবাত আদৰ্শগত সংঘাত হৈছে আৰু সেই সংঘাতটোৱে আজি দল পথ প্ৰমাণ হৈছে তেওঁ কাউন্সিলৰ যৌথ সংগ্ৰাম সমিতিটো এৰি পেলাই কিয় বিজেপিৰ কেণ্ডিডেট হৈছে যৌথ সংগ্ৰাম সমিতি এতিয়া থাকিবনে যৌথ সংগ্ৰাম সমিতি হৈ থাকিবনে এতিয়া তেওঁতো বিজেপি হৈ গ'ল তো এনেকুৱাওতো নহয় ঘৰৰ ভিতৰত থাকিলে তেওঁ বিজেপি বাহিৰত ওলাই গ'লে যৌথ সংগ্ৰাম সমিতি হ'ব এনেকুৱাতো নহয় ৰাজনৈতিক ব্যৱস্থাটো তেনেকুৱা নহয় গতিকে যৌথ সংগ্ৰাম সমিতিটো যেন কংগ্ৰেছৰ ৰাভাৰ কাৰণেহে জন্ম হৈছিল আৰু সেই চিন্তা চৰ্চাটোৰ কাৰণেই মোৰ আদৰ্শগত সংঘাত হৈছিল আৰু তেওঁৰ লগত পইচা টকা ঠিকা টুকুৰি দিব পৰা শক্তিটো থকাৰ কাৰণে মোক সংগঠনৰ পৰা বহুত কিবা কিবি হৈছিল মই ইমানেই কওঁ আৰু ইমান বেছি ক'ব নোখোজোঁ গতিকে বেছি দীঘলীয়াকৈ নকওঁ মই আপোনালোকক এটাই আহ্বান জনাওঁ প্ৰণাম জনাওঁ কাকতি মিনতি চবখিনি কৰোঁ আপোনালোকে সুযোগ পাইছে ৰাভাকে এজন MLA ভোটত জিকোৱা এই সুযোগটো যেন আপোনালোকে গ্ৰহণ কৰে
আৰু গ্ৰহণ কৰি পেলাই জাতিটোৰ সেৱা কৰিবৰ কাৰণে বিৰোধীত থাকিলেও ৰাভা আশ্ৰমৰ ইছ্যুটোক লৈ পেলাই মাত মাতিব পাৰে, বিৰোধীত থাকিলে বেছিহে ভাল। গতিকে এইখিনিয়ে মই ক'লোঁ আপোনালোকক, বেছি দীঘলীয়াকৈ নকওঁ। প্ৰত্যেকেই অলপ জনা বুজা ব্যক্তি, আপোনালোকে বয়োজ্যেষ্ঠ। ৰাভাই ৰাভাক ভোট দিব লাগে আৰু মতাখিনি আছে, মতাখিনি বাৰু দিব, কিন্তু আপোনালোকৰ গৃহিণীখিনিক ভোট দিয়াব পাৰিবনে নাই, এইটো ডাঙৰ প্ৰশ্ন। এইটো ডাঙৰ প্ৰশ্ন। 9,000 টাকাটোৱে জীৱনটো আমাক একো নকৰে। 9,000 টাকা দিছে, পিছদিনাই গেছৰ দাম বাঢ়িছে, আজি পেট্ৰলৰ দাম বাঢ়িছে, চবখিনি বাঢ়িয়ে আছে। 2 লাখ কোটি টাকা ধাৰ লৈছে চৰকাৰখন। গতিকে বেছি আৰু দীঘলীয়াকৈ নকওঁ। মই পুনৰ এবাৰ আপোনালোকক প্ৰণাম কৰিছোঁ, কাকতি কৰিছোঁ, মিনতি কৰিছোঁ। জাতিটোৰ সেৱা কৰিবৰ কাৰণে, জাতিটোৰ মান ইজ্জত বজাবৰ কাৰণে ৰাভাসকলে ৰাভা প্ৰাৰ্থীজনক ভোট দিয়ক, কংগ্ৰেছী বুলি পেলাই নহয়। এইখিনিকে কৈ মই ক'বলগীয়াখিনি সামৰিছোঁ। আশীৰ্বাদ কৰিছোঁ তেওঁ যাতে ভালে কুশলে থাকক আৰু ভালে ভালে আগবাঢ়ি যাওক, যাতে সকলো সফল হয়। জয় ৰাম বলা, জয় হৰি বলা। ৰাভা আশ্ৰম জিন্দাবাদ, ৰাভা আশ্ৰম জিন্দাবাদ। একেই আমাৰ